Our today's topic is matter and its surroundings. পদার্থ আর ইয়াৰ চৌপাশৰ পৰিৱেশ। আমি এই টপিক লৈ আজি আলোচনা কৰিম। এতিয়া আমি প্ৰথমতে জানিব লাগিব যে ভলিউম কি, হোৱাট ইজ ভলিউম, তাৰমানে আয়তন কি। ঠিক আছে, এতিয়া এই ডাষ্টাৰটোৱে চোৱা, এই ডাষ্টাৰটোৱে যিমান ঠাই অধিকাৰ কৰি ৰাখিছে সেই অধিকাৰ কৰা ঠাই হৈছে তাৰ ভলিউম। ঠিক তেনেকুৱা এই মাৰ্কাৰ পেনটো চোৱা, এই মাৰ্কাৰ পেনটো যিমানটো জেগা অধিকাৰ, যিমানটো ঠাই অধিকাৰ কৰি আহিছে, ইমানটো ঠাই অধিকাৰ কৰি ৰাখিছে, হয় নাই? কাৰণ তাক ৰাখিবৰ কাৰণে ইমানটো জেগা লাগিব। ঠিক মোৰ মূৰটোৰ কথাই চিন্তা কৰা, এই মূৰটোৰ কাৰণে ইমানটো ঠাই দৰকাৰ আছে। মোৰ মূৰটো যদি ক'ৰবাত সোমাই ৰাখিব বিচাৰোঁ, তেনেহ'লে সেই মূৰটো যিমান ডাঙৰ ইমান জেগা লাগিব। সৰু ঠাইত মোৰ মূৰটো নোসোমাব। মূৰটো সোমাবৰ কাৰণে মূৰটো যিমান ডাঙৰ সিমান ঠাই লাগিব। তাৰমানে ডাঙৰ মানে কি, কিমান জেগা এই মূৰটোৰ লাগিব, সেই জেগাটো হৈছে মোৰ মূৰটোৰ ভলিউম। ঠিক তেনেকুৱা এই ডাষ্টাৰ এডাল ৰাখিবৰ কাৰণে তাৰ কাৰণে ইমান জেগা লাগিব, গতিকে এই জেগাটো হৈছে তাৰ ভলিউম। তাৰমানে দ্য স্পেচ অকুপাইড বাই এন অবজেক্ট, তাৰমানে বস্তু এটাই কিমান ঠাই অধিকাৰ কৰি ৰাখে সেই ঠাই হৈছে তাৰ ভলিউম। দ্য স্পেচ অকুপাইড বাই এন অবজেক্ট ইজ কল্ড ভলিউম। সৰু বস্তু সৰু জেগা লাগিব, তাৰ ভলিউম কম হ'ব। ডাঙৰ বস্তু ডাঙৰ জেগা লাগিব, তাৰ ভলিউম কি হ'ব, বেছি হ'ব, হয় নাই? তো আমি ভলিউম কথাটো গম পালোঁ। দ্য স্পেচ অকুপাইড, দ্য স্পেচ occupied by an object. The space occupied by an object is called volume. ঠিক আছে, তাৰমানে অসমীয়া মিডিয়ামসকলে কেনেকৈ লিখিব যে বস্তু এটাই যিমানখিনি ঠাই অধিকাৰ কৰি ৰাখে তাকেই বস্তুটোৰ আয়তন বুলি কোৱা হয়। তো ঠাই নকৈ পেলাই অসমীয়া মিডিয়ামে এনেকৈও লিখিব পাৰে যে কোনো এটা বস্তুৱে যিমান স্পেচ অকুপাই কৰি ৰাখে বা অকুপাই জেগাত অধিকাৰ কৰি ৰাখে লিখিব পাৰি, তাকেই বস্তুটোৰ আয়তন বুলি কয়। ঠিক আছে, তো আমি আয়তনটো গম পালোঁ। ঠিক আছে, এতিয়া আমি আৰু এটা টাৰ্ম জানিব লাগিব, মাছ। অসমীয়াত কি কয়, তাক ভৰ বুলি কয়। ঠিক আছে, মাছ জানিব। চ' হোৱাট ইজ মাছ? তাৰমানে এই বস্তুটোৰ মাছ আছে, এই বস্তুটোৰ মাছ আছে, এইটো আমি জানো। তো মাছ বস্তুটো কি? দ্য মাছ অফ এন অবজেক্ট ইজ দ্য মেজাৰ অফ ষ্টাফ, STUFF, STUFF. The mass of an object is the measure of stuff it contains. তাৰমানে অবজেক্ট এটা কিমান পৰিমাণ ষ্টাফ থাকে তাকেই আমি বস্তুটোৰ ভৰ বুলি কওঁ। এতিয়া ষ্টাফ বস্তুটো কি আমাৰ জানিব লাগিব না। ষ্টাফ ৰেফাৰ্ছ টু দ্য molecules or atoms present in an object. তাৰমানে অবজেক্টটোত থকা মলিকুলক বুজাব বা এটমছ বুজাব। এটমছ আৰু মলিকুলছ সেইটোতো জানাই তোমালোকে, ক্লাছ 8ত পঢ়িছা, হয় নাই? এটমছ আৰু মলিকুলছ, তাৰমানে তাত কিমান এটমছ থাকিব বা মলিকুলছ থাকিব সেইটোকে আমি ষ্টাফ বুলি কওঁ। এতিয়া এটমছ মলিকুল নকৈ পেলাই আমি পাৰ্টিকলছ বুলি কৈ দিব পাৰি। মানে পাৰ্টিকলছ ক'লে আমি এটমছকো বুজাব পাৰোঁ, মলিকুলছকো বুজাব পাৰোঁ। তো এটমছ মলিকুল লৈ পেলাই যেতিয়া এটমছ মলিকুল লৈ আমি আলোচনা কৰিম, তেতিয়া সেইখিনি গোটেইটো বস্তুটো ডিটেইল আলোচনা কৰিম। এতিয়া মই নকৈছোঁ সেইখিনি। তাৰমানে ষ্টাফ মানে মলিকুলছ আৰু এটমছ, তাৰমানে অবজেক্ট এটাত থকা মলিকুলছ আৰু এটমছকে বুজায়। বেছি মলিকুলছ থাকিলে বস্তুটোৰ মাছ বেছি হ'ব, কম মলিকুলছ থাকিলে কম হ'ব না। বেছি এটমছ থাকিলে মাছ বেছি হ'ব, কম এটমছ থাকিলে মাছ বেছি হ'ব। তো মলিকুলছ আৰু এটমছ এই দুইখিনি বাদ দি পেলাই আমি পাৰ্টিকলছ বুলি কৈ আছোঁ। যে ষ্টাফ মিনছ দ্য পাৰ্টিকলছ প্ৰেজেণ্ট ইন এন অবজেক্ট, হয়নে? তাৰমানে
এটা অবজেক্টত ষ্টাফ মানে তাত থকা পাৰ্টিকলছবোৰক বুজাব, হয় নাই? তো সেইকাৰণে আমি মাছ মানে কি বুজিম যে মাছ অফ এন অবজেক্ট ৰেফাৰ্ছ টু দ্য মেজাৰ অফ ষ্টাফ ইট কণ্টেইনছ। তাৰমানে অবজেক্টটোত থকা ষ্টাফৰ পৰিমাণকে আমি কি বুলি ক'ম? মাছ বুলি ক'ম। অসমীয়া মিডিয়ামে এনেকৈ লিখি দিব পাৰে, ইংলিছ শব্দটো আমি সোমাই দিলে একো প্ৰব্লেম নাই, ঠিক আছে? আচ্ছা, তাৰমানে মাছ অফ এন অবজেক্ট, mass of an object refers to the measure মানে পৰিমাণ of stuff মানে মই কৈছোঁ নহয় পাৰ্টিকলছ, এইটো মলিকুলছ হ'ব পাৰে, এটমছ হ'ব পাৰে। মেজাৰ অফ ষ্টাফ ইট কণ্টেইনছ, তাৰমানে এই অবজেক্টটোৱে অবজেক্টটোত থকা ষ্টাফৰ পৰিমাণকে আমি কি বুলি ক'ম? মাছ বুলি ক'ম। অসুবিধা হোৱা নাইতো? আচ্ছা, তো আমি মাছটো গম পালোঁ। মাছ অফ এন অবজেক্ট ৰেফাৰ্ছ টু দ্য মেজাৰ অফ ষ্টাফ ইট কণ্টেইনছ। আচ্ছা, এতিয়া আমি ভলিউম মাছ দুটা গম পালোঁ। এতিয়া আমি জানিব লাগিব যে মেটাৰ কি, হোৱাট ইজ মেটাৰ। এইটো মেটাৰ হয়নে নাই? এইটোৰ মাছ আছে নে নাই? আছে। এইটোৰ ভলিউম আছে নে নাই? আছে। তাৰমানে ইট ইজ অলছ' মেটাৰ। এইটোৰ মাছ আছে, ভলিউম আছে, চ' ইট ইজ অলছ' মেটাৰ। তাৰমানে আমাৰ চৌপাশে থকা বস্তুখিনি মেটাৰ, ঠিক আছে? সেইকাৰণে আমি মেটাৰৰ ডেফিনেশ্যন কি দিম? যে যাৰ মাছ আছে আৰু ভলিউম আছে তাকে আমি মেটাৰ বুলি ক'ম। এনিথিং মেটাৰ, এনিথিং that has mass and volume both is called matter. ঠিক আছে, মেটাৰটো গম পালা নিশ্চয়, যে যাৰ মাছ আছে আৰু ভলিউম আছে তাকে আমি কি বুলি ক'ম? মেটাৰ বুলি ক'ম, ঠিক আছে? চ' উই হেভ লাৰ্ণড মাছ, ভলিউম এণ্ড মেটাৰ। অ'কে, তাৰমানে অসমীয়া মিডিয়ামে কেনেকৈ লিখিব? যাৰ মাছ আছে, যাৰ মাছ আৰু ভলিউম দুটাই আছে তাকে পদাৰ্থ বুলি কোৱা বা মেটাৰ বুলি কোৱা। আমি ইংলিছত লিখি দিলে টাৰ্মবোৰ একো ভুল নহয়, তো অসমীয়াতো লিখিব পাৰি যাৰ আয়তন আৰু ভৰ আছে, হয় নাই? মাছক ভৰ বুলি কয়। যাৰ আয়তন আৰু ভৰ দুটাই আছে তাকে আমি পদাৰ্থ বুলি কওঁ বা মেটাৰ বুলি কওঁ, ঠিক আছে? So we have learned mass, volume and matter. Three terms we have learned today. এতিয়া matter exists. Matter exists in 5 states. পদাৰ্থৰ অৱস্থা 5টা। পদাৰ্থ 5টা অৱস্থাত থাকিব পাৰে। কি কি? let us see. সলিড, কঠিন অৱস্থা, ঠিক আছে? লিকুইড, তৰল। গ্যাস, প্লাজমা। ইংলিছত টাৰ্মো লিখি দিব পাৰি, প্লাজমা লিখি দিব, অসুবিধা নাই আমাৰ। প্লাজমা। ব'ৰ, BOHR, ব'ৰ আইনষ্টাইন। কনডেনছেট। অসমীয়া মিডিয়ামে ইংলিছত লিখিলে একো ভুল নাই, ব'ৰ আইনষ্টাইন কনডেনছেট, ঠিক আছে? তাৰমানে সলিড, লিকুইড, গেছ, প্লাজমা, ব'ৰ আইনষ্টাইন কনডেনছেটছ, দিজ আৰ দ্য 5 states of matter. কোনোবা অসুবিধা হ'লে মনত ৰাখিবৰ কাৰণে SLGPB 3-4বাৰ কোৱা, মনত থাকি যাব। S মানে সলিড, L মানে লিকুইড, G মানে গেছ।
P মানে প্লাজমা, B মানে বোর আইনস্টাইন কনডেন্সার, SLGP, B, SLGPP. Okay, solid, liquid, gas, plasma, Bohr Einstein condensate. So we have learned the 5 states of matter. Now, এতিয়া মই কৈছোঁ যে মেটাৰ মানে যাৰ মাছ থাকিব আৰু ভলিউম থাকিব তাকে মেটাৰ বুলি কয়, হয় নাই? এতিয়া তাৰমানে মেটাৰত কি থাকিব? মলিকুল এটমছ থাকিব, তাৰমানে মেটাৰত পাৰ্টিকলছ থাকিব। মলিকুলছবোৰকো পাৰ্টিকলছ ক'ব পাৰি, এটমছবোৰকো পাৰ্টিকলছ বুলি ক'ব পাৰি। তো মই পাৰ্টিকলছ কৈ দিম, ঠিক আছে? তাৰমানে মেটাৰত পাৰ্টিকল থাকিব। এতিয়া মেটাৰৰ ছলিড ষ্টেটটোলৈ আমি আলোচনা কৰোঁ। পাৰ্টিকলবোৰ একে সৰু 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 স্মল 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 মাইক্ৰ 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 মাইনুট 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 তাৰমানে মাইনুট মানেও স্মল, স্মলটো স্মলেই, হয় নাই? মাইক্ৰ মানেও সৰু, তো আমি মাইক্ৰ ৱাৰ্ড ইউজ কৰিব পাৰোঁ, স্মল ইউজ কৰিব পাৰোঁ, মাইনুট ইউজ কৰিব পাৰোঁ, ঠিক আছে? ছলিডৰ ক্ষেত্ৰত কি হয়, যি পাৰ্টিকলছবোৰ থাকিব সেই পাৰ্টিকলছবোৰ কিন্তু এটাৰ লগত এটা লাগি থাকিব পাৰে, একদম খুব ওচৰা ওচৰি থাকিব পাৰ্টিকলছবোৰ, দেখিছানে? একেবাৰে ওচৰা ওচৰি পাৰ্টিকলছ, মানে ভেৰি ভেৰি ক্ল'জ টু ইচ আদাৰ, very very close to each other. The particles in solid are very 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 close to each other. So very 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 close to each other হলে কি হ'ব? পাৰ্টিকলছবোৰৰ মাজত যিটো গেপ থাকিব সেইটো একেবাৰেই নাই বুলি ক'ব পাৰি। তাৰমানে মিনিমাম গেপ থাকিব, ভেৰি 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 স্মল গেপ বিটুইন দ্য পাৰ্টিকলছ, ঠিক আছে? আৰু মেটাৰৰ ক্ষেত্ৰত এটা কি হয় যে পাৰ্টিকলছবোৰ যে আছে, পাৰ্টিকলছবোৰৰ ভিতৰত এটা এট্ৰাকশ্যন থাকে। এতিয়া চোৱা, পাৰ্টিকলছবোৰৰ ভিতৰত যদি এট্ৰাকশ্যন নাথাকিলেহেঁতেন, হয় নাই, তেতিয়া পাৰ্টিকলবোৰ এটা ওচৰত এটা কেনেকৈ থাকিব? এটা আনটোক ধৰি আহিছে, হয় নাই? গতিকে ওচৰত আছে, ঠিক আছে? আচ্ছা, গতিকে পাৰ্টিকলছবোৰৰ ভিতৰত কি হ'ব? যিটো মানে ছলিডৰ ক্ষেত্ৰত পাৰ্টিকলছবোৰৰ ভিতৰত যি ষ্ট্ৰং ফ'ৰ্চটো থাকিব, ফ'ৰ্চ অফ এট্ৰাকশ্যন, সেইটো খুব ষ্ট্ৰং হ'ব। গতিকেতো ওচৰত আহিছে ন, খুব ওচৰত মানে একদম ষ্ট্ৰং, একদম যিমান ওচৰত থাকিব বস্তু মানে আকৰ্ষণটো ইমান বেছি হ'ব না। এতিয়া নৰ্থ প'ল চাউথ প'ল মেগনেটৰ যিমান ওচৰত ৰাখিবা চাবাচোন আকৰ্ষণটো কিমান বেছি হৈছে। তুমি নিজেতো ফিল কৰিবা, ইমান দূৰত ৰাখিছা নৰ্থ প'ল চাউথ প'ল, যিটো এট্ৰাকশ্যন হৈ আছে তুমি ফিল কৰিছা সেইটো কম লাগিছে, কিন্তু ওচৰত আহি গ'লে কি হ'ব? আকৰ্ষণটো বেছি হ'বনে নাই? ঠিক তেনেকুৱাই মই কম্পেয়াৰ কৰিছোঁ দেই। ইয়াতে কি হৈছে যে পাৰ্টিকলছবোৰ খুব ওচৰা ওচৰি থকাৰ কাৰণে তাহাঁতৰ ভিতৰত যিটো আকৰ্ষণী বল মানে ফ'ৰ্চ অফ এট্ৰাকশ্যন খুব ষ্ট্ৰং। তাৰমানে ছলিডৰ ক্ষেত্ৰত আমি কি পাইছোঁ যে ইন কেছ অফ ছলিড দ্য পাৰ্টিকলছ আৰ ভেৰি 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 ক্ল'জ টু ইচ আদাৰ, খুব ওচৰা ওচৰি থাকিব, এণ্ড দ্য ফ'ৰ্চ বিটুইন দ্য পাৰ্টিকলছ ইজ ভেৰি ষ্ট্ৰং। তো এইটো হৈছে মানে ছলিডৰ প্ৰপাৰ্টি অফ ছলিড, এইটো প্ৰপাৰ্টি ছলিডৰ ধৰ্ম, প্ৰপাৰ্টিজ অফ ছলিড। তো ছলিডৰ প্ৰপাৰ্টিজবোৰ আমি কি পালোঁ? এক নম্বৰ কি পালোঁ? Particles are very close to each other, very close to each other. না, দুই নম্বর কি বলো? The force of attraction, the force of attraction between the particles is very strong, very strong, ঠিক আছে? তো এইটো হৈছে ছলিডৰ প্ৰপাৰ্টি। আৰু এটা চোৱা, ছলিডৰ শ্বেপটো এটা ডেফিনিট হ'ব। এইটো মই য'তেই ৰাখোঁ, এইটো মই বোতলৰ ভিতৰত সোমাই ৰাখিলে এইটো শ্বেপটো একেই থাকিব, এইটো মই টেবুলৰ ওপৰত ৰাখিলে তাৰ শ্বেপটো একেই থাকিব, এইটো মই পকেটৰ ভিতৰত সোমাই থাকিলেও তাৰ শ্বেপটো চেঞ্জ হ'ব নেকি? নহয়। তাৰমানে ছলিডৰ এটা কি থাকিব? ডেফিনিট শ্বেপ থাকিব, ঠিক আছে? আচ্ছা, শ্বেপটো একেই থাকিব, এনেকুৱাই থাকিব। আচ্ছা, এতিয়া মই এইটো ফ'ৰ্চ এপ্লাই কৰিলে তেতিয়া শ্বেপটো চেঞ্জ হ'ব, কিন্তু এনে তাৰ শ্বেপটো চেঞ্জ হৈছে জানো? হোৱা নাই। তো তাৰ শ্বেপটো কি হ'ব? ছলিডৰ একেই থাকিব। তাৰপিছত ভলিউমটো একেই থাকিব, তাত যিমানখিনি সি জেগা অধিকাৰ কৰিছে, মই য'তেই ৰাখোঁ, টেবুলৰ ওপৰত ৰাখিলেও সি জেগাটো সিমানেই লাগিব,
য'তেই ৰাখোঁ তাৰ মানে ভলিউমটো চেঞ্জ নহয়। তাৰমানে ছলিডৰ ক্ষেত্ৰত কি হ'ব, ছলিড হেজ ডেফিনিট মানে নিৰ্দিষ্ট definite volume and shape. সলিডৰ কি থাকিব, ডেফিনিট ভলিউম থাকিব আৰু কি থাকিব, শ্বেপ থাকিব, হয় নাই? আৰু ছলিডটো কি হ'ব, ৰিজিড নহয় জানো? ছলিড বস্তুটো কি হ'ব, ৰিজিড হ'ব। এইটো পটককৈ টিপি পেলাই মই তাৰ শ্বেপটো চেঞ্জ কৰিব পাৰিছোঁ নেকি? নোৱাৰিছোঁ। তো solids are generally rigid. Solid is generally কথাটো কেলৈ কৈছোঁ মই পিছত বুজিবা, পিছত ক'ম। কাৰণ স্পঞ্জটো এতিয়া ছলিড, কিন্তু এইটোতো ৰিজিড নহয়। স্পঞ্জটোক আমি এনেকৈ কৰি দিলে কি হ'ব, তাৰ শ্বেপটো চেঞ্জ খুব সহজে হৈ গৈছে। Solid is generally rigid মানে সহজে তাৰ শ্বেপটো চেঞ্জ কৰিব নোৱাৰোঁ, টু ৰিজিড। So we have got the 5 properties here in case of solid. Particles are very very close to each other. মানে কঠিন পদাৰ্থৰ ক্ষেত্ৰত না কণিকাবোৰ খুব ওচৰা ওচৰি থাকে, 1 নম্বৰ। 2 নম্বৰ হৈছে কণিকাবোৰৰ ভিতৰত যিটো আকৰ্ষণী বল থাকে সেইটো খুব বেছি হয়। 3 নম্বৰ কি হৈছে, ছলিডৰ এটা ডেফিনিট শ্বেপ থাকে না, ডেফিনিট ছলিডৰ কি থাকে, ডেফিনিট শ্বেপ থাকে আৰু ভলিউম থাকে। শ্বেপ মানে বুজিছে, এইটো যেনেকৈ শ্বেপ হয় এনেকৈ ডেফিনিট হৈ আছে, হয় নাই? মোৰ আঙুলিটো যেনেকৈ শ্বেপৰ আছে এনেকৈ আছে না, সেইটো কি চেঞ্জ হৈছে নেকি, বেলেগ হৈছে নেকি, হয় নাই? এইটো এনেকৈ এইটো যেনেকৈ এইটো শ্বেপটো কি হৈছে, চেঞ্জ হৈছে নেকি? একেই আছে, হয় নাই? এতিয়া মই ফ'ৰ্চ এপ্লাই কৰি চেঞ্জ কৰিলোঁ, বেলেগ কথা। তো ছলিড হেজ ডেফিনিট শ্বেপ এণ্ড ভলিউম। ছলিড জেনেৰেলি ৰিজিড হয়, ছলিডটো কি হয়, সাধাৰণতে কি হয়, কঠিন হয়। ঠিক আছে, তো আজি আমি ইমানটোলৈকে আলোচনা কৰিছোঁ। নেক্সট ক্লাছত আমি মানে আৰু ছলিডৰ আৰু কিছুমান কথা আছে, সেইবোৰ লৈ আলোচনা কৰিম। এণ্ড নেক্সট উইল ডিল উইথ লিকুইড, দ্য প্ৰপাৰ্টিজ অফ লিকুইড। অ'কে, থেংক ইউ ভেৰি মাছ।